নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ 11 বছৰীয়া কন্যাৰ বিশ্ব অভিলেখ আৰু এইবাৰ আতিকা মিৰে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু বৰ্তমান সময়ত বিশ্ববাসীৰ সন্মুখত জিলিকি উঠিছে 11 বছৰীয়া আতিকাই তাৰ সমান্তৰালকৈ 11 বছৰীয়া কন্যাৰ হাতত তীব্ৰবেগী গাড়ীৰ ষ্টেয়াৰিং আৰু বৰ্তমান এই গৰাকী আতিকা মিৰক লৈ সকলোৱে গৌৰৱ অনুভৱ কৰিছে কিয়নো মাত্ৰ 11 বছৰ বয়সতে সকলোৱে কৰিব নোৱাৰা কাম কৰি দেখুৱাইছে এই গৰাকী আতিকা মিৰে আপুনিও এই গৰাকী আতিকা মিৰৰ শুভেচ্ছা জ্ঞাপন কৰিব পাৰে কিয়নো ভাৰত নহয় ইউৰোপত জিলিকি উঠিছে আতিকা মিৰ মাত্ৰ 11 বছৰ বয়সতে লৰাক পিছ পেলাই বিশ্বৰ সন্মুখত জিলিকি উঠিছে আতিকা মিৰ আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো এটা ইতিবাচক খবৰ 11 বছৰীয়া কন্যাৰ হাতত তীব্ৰবেগী গাড়ীৰ ষ্টেয়াৰিং দেখলৈ গৌৰৱ কঢ়িয়াই আনিছে আতিকা মিৰে দেখলৈ এক গৌৰৱ কঢ়িয়াই আনিছে আতিকা মিৰে শ্ৰীনগৰৰ 11 বছৰীয়া আতিকা মিৰৰ ঐতিহাসিক সফলতা এটা গুৰুত্বপূৰ্ণ খবৰ ইতিবাচক খবৰ জনাই আছো প্ৰতিষ্ঠিত F1 একাডেমীলৈ নিৰ্বাচিত হৈছে আতিকা মিৰ আপুনিও কমেন্ট কৰি এই গৰাকী তাৰকাক শুভেচ্ছা জ্ঞাপন কৰিব পাৰে পিতৃৰ অনুপ্ৰেৰণাতেই ৰেচিং ট্ৰেকত নামিছে আতিকা প্ৰাক্তন চেম্পিয়ন পিতৃ আসিফ মিৰৰ পদাঙ্ক অনুসৰণ কৰিছে কন্যাই পিতৃৰ ৰেচিং দেখিয়েই জাগিছিল আতিকাৰ সপোন পিতৃৰ যি পেছা আছিল সেই পেছা দেখিয়েই নিজৰ সপোন বাছি লৈছিল 11 বছৰীয়া কণমানি গৰাকীয়ে মাত্ৰ 7 বছৰ বয়সতে আৰম্ভ কৰিছিল ৰেচিং কেৰিয়াৰ ড্ৰাইভিং স্কিল উন্নত কৰিবলৈ সিমুলেটৰত অতিকাৰ কঠোৰ অনুশীলন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে 11 বছৰীয়া আতিকা আপুনিও কমেন্ট কৰি শুভেচ্ছা জ্ঞাপন কৰিব পাৰে মটৰ স্পৰ্টছত যেহেতু লৰা ছোৱালীৰ সুকীয়া বিভাগ নাই তাৰ সেই প্ৰত্যাহ্বান নেওচি এতিয়া আগুৱাইছে আতিকা ইউৰোপৰ কঠিন ট্ৰেকত লৰাকো পিছ পেলাইছে ভাৰতৰ এই গৰাকী 11 বছৰীয়া কণমানিয়ে নতুন প্ৰজন্মৰ বাবে ডাঙৰ অনুপ্ৰেৰণা হৈ পৰিব আতিকা মিৰ এটা ইতিবাচক খবৰ জনাই আছো এই গৰাকী হৈছে আতিকা মিৰ স্থিৰ চিত্ৰ দেখুৱাই আছো এই গৰাকী হৈছে 11 বছৰীয়া আতিকা মিৰ আৰু আতিকা মিৰে যি কাম কৰিছে সেই কাম নিশ্চয়কৈ 11 বছৰ বয়সত বহু কম সংখ্যক লৰা ছোৱালীয়েহে কৰিব পাৰে কঠিন ৰেচিং ট্ৰেকত অংশগ্ৰহণ কৰিছে বিশ্বৰ কঠিনতম ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আতিকাই 11 বছৰ বয়সত আমাৰ অসমত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত সাইকেল চলাবলৈ শিকে কিন্তু এই গৰাকী আতিকাই গাড়ী চলাবলৈ শিকিছে তেওঁৰ হাতত গাড়ীৰ ষ্টেয়াৰিং ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে এই গৰাকী আতিকাই এতিয়া আতিকাক লৈ বিশ্বজুৰি চৰ্চা ভাৰততো চৰ্চা সৰ্বত্ৰ চৰ্চা সকলোৱে কেৱল মাত্ৰ এটাই কৈছে উজ্জ্বল ভৱিষ্যত কামনা কৰিছো গতিকে আপুনিও কমেন্ট কৰি শুভেচ্ছা জ্ঞাপন কৰিব পাৰে কিয়নো নৱপ্ৰজন্মৰ কাৰণে এয়া হৈছে এক উৎকৃষ্ট উদাহৰণ পঢ়া শুনাৰ বাদে বিভিন্ন ধৰণৰ যে স্কিল থাকিলে বিভিন্ন কাম কৰিব পাৰি ইতিহাস ৰচনা কৰিব পাৰি তাৰ এটা জ্বলন্ত উদাহৰণ হৈছে এই গৰাকী 11 বছৰীয়া আতিকা আতিকাক লৈ সকলোৱে গৌৰৱ অনুভৱ কৰিছে পিতৃ আসিফৰ পদাঙ্ক অনুকৰণ কৰি এই গৰাকী আতিকাই বৰ্তমান সময়ত আগবাঢ়িছে বিশ্ব অভিলেখৰ দিশে আপুনিও কমেন্ট কৰিব পাৰে কমেন্ট সেকশন খুলি দিয়া হৈছে জাহানুৰ আলমে এটা কমেন্ট কৰিছে তেওঁ শুভেচ্ছা জ্ঞাপন কৰিছে গতিকে আপুনিও শুভেচ্ছা জ্ঞাপন কৰক আৰু এই কণমানি গৰাকীৰ কাহিনীয়ে আপোনাৰ বুকু গদ গদকৈ ফুলাই তুলিব কিয়নো যি সময়ত 11 বছৰ বয়সত বহুতে সাইকেল চলাবলৈ ভালদৰে নিশিকে সেই বয়সতে কম বয়সতে পঢ়া শুনাৰ লগতে আতিকাই কৰিছে বিশেষ কাম যি কাম হয়তো ভাৰতত বহু কম লৰা ছোৱালীয়েহে কৰে ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে সৰুৰে পৰা 7 বছৰ বয়সৰ পৰাই এই গৰাকী আতিকাই অনুশীলন কৰিছিল গাড়ী চলাবলৈ শিকিছিল আৰু বৰ্তমান সময়ত এক সাফল্যতা অৰ্জন কৰিছে ইউৰোপত লৰাকো পিছ পেলাইছে আৰু নিজৰ নাম বিশ্বৰ সন্মুখত জিলিকাবলৈ সক্ষম হৈছে এই গৰাকী আতিকা কমেন্ট কৰিব পাৰে কমেন্ট সেকশন খুলি দিয়া হৈছে আমাৰ ওচৰত বহুত কমেন্ট আহিছে আমি কমেন্ট লোৱাৰ চেষ্টা কৰি আছো এটা গুৰুত্বপূৰ্ণ খবৰ আতিকাৰ কাহিনী শুনিলে আপুনিও অনুপ্ৰাণিত হ'ব আপোনাৰো চকুলো নিগৰিব আপোনাৰো বুকু গদ গদকৈ ফুলি আহিব
কাশ্মীৰৰ 11 বছৰীয়া কন্যাৰ বিশ্ব অভিলেখ F1 একাডেমীৰ স্থান লাভ কৰি ইতিহাস ৰচিছে আতিকা মিৰে 11 বছৰীয়া এগৰাকী কিশোৰীৰ হাতত এতিয়া তীব্ৰ বেগী গাড়ীৰ ষ্টেয়াৰিং কাশ্মীৰৰ মটৰ স্পৰ্টছ জগতৰ পৰা এক ডাঙৰ খবৰ আহিছে যি খবৰে বৰ্তমান সমগ্ৰ দেশবাসী গৌৰৱান্বিত কৰি তুলিছে জম্মু কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰৰ মাত্ৰ 11 বছৰীয়া কাৰ্ট ৰেচিং তাৰকা আতিকি মিৰে অৰ্জন কৰিছে এক ঐতিহাসিক সফলতা প্ৰতিষ্ঠিত ফৰ্মুলা 1 একাডেমীৰ ডিস্কভাৰ ইয়ৰ ড্ৰাইভ নামৰ বিশেষ ডেভেলপমেণ্ট প্ৰগ্ৰেমৰ বাবে নিৰ্বাচিত হৈছে এইগৰাকী ক্ষুদ্ৰ তাৰকা আতিকাৰ এই ৰেচিং যাত্ৰাৰ আৰম্ভণি হৈছিল নিজ পিতৃৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ পিতৃ আসিফ মিৰ কেৱল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় কাৰ্টিং চেম্পিয়নেই নহয় বৰঞ্চ তেওঁ ফৰ্মুলা এছিয়া সিৰিজৰ ভাইচ চেম্পিয়নো আছিল তেওঁৰ পিতৃৰ পৰাই অনুপ্ৰাণিত হৈ পিতৃৰ নাম হৈছে আসিফ মিৰ শৈশৱৰে পৰা পিতৃক ডুবাইকে ধৰি বিভিন্ন স্থানত ৰেচিং কৰা প্ৰত্যক্ষ কৰিয়েই আতিকাৰ মন এই খেলবিধৰ প্ৰতি তীব্ৰভাৱে আগ্ৰহ দেখিবলৈ পোৱা গৈছিল মাত্ৰ 7 বছৰ বয়সত অৰ্থাৎ 2021ত আতিকাই বেম্বিনো কেটেগৰীৰ জৰিয়তে পেছাদাৰীভাৱে ৰেচিং কেৰিয়াৰ আৰম্ভ কৰিছিল বৰ্তমান নিজৰ ফিটনেছৰ ওপৰত চকু ৰখাৰ লগতে ড্ৰাইভিং স্কিল উন্নত কৰিবলৈ তেওঁ নিয়মীয়াকৈ সিমুলেটৰত অনুশীলন চলাই গৈছে যাৰ ফলস্বৰূপে আজি তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ এক সুকীয়া পৰিচয় গঢ়িবলৈ সক্ষম হৈছে তাৰ সমান্তৰালকৈ লৰাকো পিছ পেলাইছে এইগৰাকী 11 বছৰীয়া কণমানিয়ে মই পুনৰ কৈছো 11 বছৰ বয়সত বহুতে চাইকেল চলাবলৈ নিশিকে কিন্তু এইগৰাকী কণমানিয়ে তেওঁৰ হাতত তীব্ৰবেগী গাড়ীৰ ষ্টেয়াৰিং আতিকাই যি কৰিছে সেয়া সঁচাকৈ ঐতিহাসিক মটৰ স্পৰ্টছ এনে এবিধ খেল য'ত ল'ৰা ছোৱালীৰ বা পুৰুষ মহিলাৰ বাবে কোনো ধৰণৰ সুকীয়া বিভাগ নাথাকে এনে কঠিন প্ৰত্যাহ্বানৰ মাজতো আতিকাই কেৱল ভাৰত বা এছিয়াতে নহয় ইউৰোপৰ আটাইতকৈ কঠিন ৰেচিং প্ৰতিযোগিতাসমূহতো ল'ৰাবোৰৰ সৈতে অংশগ্ৰহণ কৰিছে আৰু তাতো নিজৰ নাম জিলিকাবলৈ সক্ষম হৈছে গতিকে এইগৰাকী 11 বছৰীয়া কন্যাক আপুনি কমেণ্ট নিদিয়াকৈ নিশ্চয়কৈ থাকিব নোৱাৰে কমেণ্ট যোগে শুভেচ্ছা জ্ঞাপন কৰক কিয়নো 11 বছৰ বয়সত এইগৰাকী কণমানিৰ সফলতাই বৰ্তমান সময়ত সকলোকে অনুপ্ৰাণিত কৰিছে জয়নাল আবেদিনে সেলুট বুলি উল্লেখ কৰিছে আপুনিও এইগৰাকী কণমানিক সেলুট জনাব পাৰে সঞ্জয় চাহে উল্লেখ কৰিছে সেলুট বুলি সকলোৱে এনেকৈ শুভেচ্ছা জ্ঞাপন কৰিছে মাত্ৰ 11 বছৰ বয়সত আপুনি কল্পনা কৰক আপুনিও হয়তো 11 বছৰ বয়সত গাড়ী কি চাইকেল চলাবলৈ শিকিছিল কিন্তু এইগৰাকী কণমানিয়ে সাহস আৰু কঠিন ৰাস্তাৰ মাজেৰে এক সফলতা অৰ্জন কৰিছে যি সফলতা হয়তো 100ৰ ভিতৰত 10 গৰাকীয়েহে অৰ্জন কৰে আৰু তাৰে ভিতৰত হৈছে এইগৰাকী আতিকা মিৰে বিশ্বৰ কঠিনতম ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে গতিকে আপুনিও কমেণ্ট কৰিব পাৰে কমেণ্ট কৰি শুভেচ্ছা জ্ঞাপন কৰিব পাৰে এটা গুৰুত্বপূৰ্ণ খবৰ পিতৃৰ নাম হৈছে আসিফ মিৰৰ পদাংক অনুসৰণ কৰিয়েই এইগৰাকী আতিকাই এই পথ বাছি লৈছিল আৰু বৰ্তমান আতিকাক লৈ সকলোৱে গৌৰৱান্বিত হৈছে সকলোৱে গৌৰৱ অনুভৱ কৰিছে আপুনিও বাতৰিটো শ্বেয়াৰ কৰি দিয়ক প্ৰতিগৰাকী দৰ্শকৰ মাজত বিলাই দিয়ক এটা ইতিবাচক খবৰ পঢ়া শুনাৰ বিপৰীতে যে স্কিল থাকিলে সকলো কৰিব পাৰি এয়া হৈছে এক উৎকৃষ্ট নিদৰ্শন বৰ্তমান সময়ত পঢ়া শুনাৰ লগতে অন্য পেশা ৰাখিব লাগে সকলোৱে ৰাখিব লাগে আৰু প্ৰতিগৰাকী অভিভাৱকেও নিজৰ সন্তানক পঢ়া শুনাৰ উপৰিও অন্য এটা স্কিল ডেভেলপমেণ্টত গুৰুত্ব দিব লাগে আৰু বৰ্তমান এইগৰাকী আতিকাই এতিয়া নৱপ্ৰজন্মৰ কাৰণে অনুপ্ৰেৰণা হৈছে প্ৰতিগৰাকী নৱপ্ৰজন্মই প্ৰতিগৰাকী শিশুৱে এইগৰাকী আতিকাৰ পৰা অনুপ্ৰাণিত পাইছে উৎসাহ পাব নিশ্চয়কৈ গিৰিন বৰাগোহাঁই উল্লেখ কৰিছে অভিনন্দন জ্ঞাপন কৰিছো বুলি উল্লেখ কৰিছে এনেকৈ সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে এটা ইতিবাচক খবৰ যি সময়ত আমি বিভিন্ন ক্ষেত্ৰত এইসমূহ কথা আলোচনা নকৰো আমি সৰু সৰু কিছুমান স্পৰ্টছ আছে খেল আছে আমি এইসমূহ কথা আলোচনা নকৰো কিন্তু তাৰ মাজতে বহুতে বিভিন্ন ধৰণৰ অভিলেখ সৃষ্টি কৰে
আৰু এইগৰাকী আতিকাই সেয়াই কৰিছে, বিশ্বৰ সন্মুখত জিলিকাই তুলিছে ভাৰতৰ নাম। আপুনিও কমেণ্ট কৰক, সকলোৰে মাজত বাতৰিটো বিলাই দিয়ক। মাবিয়া খাতুনে উল্লেখ কৰিছে, তেওঁ শুভেচ্ছা জ্ঞাপন কৰিছে, এনেকৈ সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে। আপুনিও শুভেচ্ছা জ্ঞাপন কৰক। টাইম 8ৰ বিশেষ কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে, বাতৰিটো বিলাই দিয়ক সকলোৰে মাজত। গিৰীন বুঢ়াগোহাঁয়ে শুভেচ্ছা জ্ঞাপন কৰিছে, মাবিয়া খাতুনে শুভেচ্ছা জ্ঞাপন কৰিছে, জয়নাল আবেদিনে শুভেচ্ছা জ্ঞাপন কৰিছে, সঞ্জয় শ্বাহে শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰতিগৰাকী সচেতন ৰাইজে কমেণ্ট কৰিছে, গতিকে আপুনিও এইগৰাকী কণমানিক শুভেচ্ছা জ্ঞাপন কৰক। এটা ইতিবাচক খবৰ, গৌৰৱৰ খবৰ।